দৰিদ্ৰ মানুহৰ যেতিয়া কাম কৰে তেতিয়া কিন্তু হিন্দু মুছলমান একো নাচায় এই ভাৰতীয় জনতা পাৰ্টিৰ আটাইতকৈ ভাল যিটো মই কোৱালিটি পাইছোঁ দলৰ মৰ্যাদা মন্ত্ৰীতকৈ বেছি দাদাৰ ভাল গুণ এটা হ'ল তেখেতে মোক এটা কথা শিকাইছিলে একে ঠাইত একেলগে পইচা কেতিয়াও থব নালাগে বিপদৰ সময়ত সেই ৰাখি থোৱা বেলেগত ৰাখি থোৱা পইচাখিনি কামত আহে এইটো কিন্তু একদম প্ৰত্যক্ষ মই প্ৰমাণ পাইছো পইচা কেতিয়াও একেলগে থব নালাগে আৰু কেতিয়া খৰচ হৈ যায় দিনক দিন মূল্য বৃদ্ধি হৈছে বস্তু বাহানি দাম বাঢ়িছে খৰচ হৈ যায় একো গম নাপায় কিন্তু মই তেতিয়াৰ পৰা কিন্তু আগতে মই একেলগে ৰাখিছিলো মিলাব নোৱাৰো হিচাপ পিছে বহুত বছৰ আগৰ কথা আৰু ইয়াৰ পিছত আৰু তেখেতে শিকাই দিলে যে তুমি একে ঠাইত একেলগে এটা বেগতে পইচা নাৰাখিবা ক'ৰবাত বেলেগে বেলেগে থৈ দিবা তেনেকে থৈ মই দেখিছো খুবেই এইটো ভাল গুণ তেখেতৰ পৰা শিকিছো যে মানে বেলেগে বেলেগে পইচাবোৰ থৈ দিব লাগে তেতিয়া কি হয় পইচাখিনি হয়তো জমাও হৈ থাকে বিপদৰ সময়তে সেই পইচা কামত এইটো কিন্তু একদম 100% এইটো ভাল কথা এটা কিন্তু এইটো আৰু বেয়া গুণটো কওক এতিয়া বেয়া গুণটো তেখেতে একদম সৰু ল'ৰা ছোৱালীৰ নিচিনা পটককে খং কৰি দিয়ে কেতিয়াবা বহুত খং কৰে আৰু ডাঙৰকে কথা কয় তাৰপিছত পৰ মুহূৰ্ততে আকৌ পাহৰি যায় আচ্ছা পাহৰি যায় খং কৰিছিলে তেখেতে দাদা ওয়েলকাম টু নন পলিটিক্যাল পডকাস্ট থেংক ইউ কি খবৰ দাদা এইটো তোমালোকৰ আহ্বানত আহিলোঁ দেখিলোঁ ভাল লাগিল এটা যুগৌত্য স্থাপন হ'ব সেই আকাৰে তোমালোকৰ লগত বহিলোঁ দিনটো কেনেকৈ বিজি থাকে দিনটো সাধাৰণতে মই ইউটিউবত অলপ টাইম কটাওঁ ওকে পেপাৰত অলপ সময় যায় আৰু ৰাজনৈতিক কাৰ্যপ্ৰণালী থাকিলে ক'ৰবাত কি থাকিলে মোৰ তেনেকুৱাকৈ যায় বা ঘৰুৱা কামো মই কৰি থাকোঁ ওকে মোৰ ফেমিলি বাৰ্ডেন গুৱাহাটীত বেছি নাই ছোৱালী এজনী আছিল বিয়া দিলোঁ ল'ৰাটো আছে ল'ৰাৰ মাক মই আৰু ল'ৰাটোৰ গাড়ীৰ ড্ৰাইভাৰ এই চাৰিজনে দি থাকোঁ ব্যস্ততা খুব বেছি নাই যেতিয়া ৰাজনীতিত সংগঠন কৰিছোঁ আন্দোলন কৰিছোঁ MLA থাকিছোঁ তেতিয়া ব্যস্ততা আৰু এতিয়াৰ ব্যস্ততাটো অলপ কম বহুত কম লাইট ডিউটি আপুনি MLA আছিলে মাইনৰিটি মৰ্চাৰ প্ৰেচিডেণ্ট আছিলে ষ্টেট প্ৰেচিডেণ্ট মাইনৰিটি মৰ্চা নহয় অল আছাম মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়নৰ অল আছাম মাইনৰিটি যুৱ পৰিষদৰ দুইটাৰে প্ৰেচিডেণ্ট আছিলোঁ আমছু আৰু মানে যুৱ পৰিষদ মাইনৰিটিত তাৰপিছত EMFৰ যিটো আছিলে আমাৰ গোলাম ওছমানীৰ নেতৃত্বত তাৰাপদ ভট্টাচাৰ্য কালীপদ সেন তেওঁলোকৰ নেতৃত্বত যিটো এটা আন্দোলন চলিছিল মাইনৰিটিৰ আন্দোলন সকলোৱে যাতে সম অধিকাৰৰ ভিত্তিত এইখন দেশত শান্তি সম্প্ৰীতি থাকিব পাৰোঁ সেই উদ্দেশ্যে তেওঁলোকৰ লগ লাগি আমি এটা মুভমেণ্ট ডাঙৰ এটা মুভমেণ্টত আছিলোঁ জীৱনত বহুতখিনি আপুনি ভাল দিনো দেখিছে বেয়া দিনো দেখিছে সেই ভাল দিন কেনেকৈ পাৰ কৰিছে বা বেয়া দিনো কেনেকৈ পাৰ কৰিছে অকণমান যদি কয় আপুনি বেয়া দিনে বেছি দেখিছোঁ ভাল দিন যিটো কোৱা মোৰ ঘৰৰ 1951-52 MLA হৈছিলে মোৰ খুৰা একেবাৰে জইণ্ট ফেমিলি এটাই ঘৰ তেতিয়া মোৰ জন্ম হোৱা নাই তেওঁৰ MLA পিৰিয়ডতে জন্ম হোৱা নাই তেওঁৰ MLAশ্বিপ গুচি গৈছে তাৰপিছতে জন্ম হৈছোঁ পকী ঘৰ সেই যুগত ঘৰৰ অৱস্থা খুবেই ভাল আছিল কিন্তু উপভোগ কৰিব পৰা ক্ষমতা সেইখিনি নাছিল বয়স নাছিল কিন্তু ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত মই যেতিয়া একেবাৰে কোলাত আছিলোঁ তেতিয়া একবাৰ ভাঙিলে দ্বিতীয়বাৰ আৰু 2 বছৰ পাছত আমি তাতেই এটা ঘৰ কৰিলোঁ তাৰাবাৰীতে মানে ওচৰতে নদীৰ পৰা অলপ দূৰত সেইটো যেতিয়া ভাঙিলে তেতিয়া মই ক্লাছ ক শ্ৰেণীত পঢ়োঁ যিটো আজিকালি 1 হয় ক শ্ৰেণীৰ ষ্টুডেণ্ট থাকোঁতে সেইখন ভাঙিলে তেতিয়া আমি ক শ্ৰেণীত পঢ়িছোঁ 62ত মই স্কুলত যাবলৈ শিকিছিলোঁহে দ্বিতীয় গৰাখহনীয়া হ'ল ব্ৰহ্মপুত্ৰ নদীৰ ভাঙন আমাৰ বহুত সম্পত্তি আছিল আৰু তাৰাবাৰীত যিখিনি শিক্ষানুষ্ঠান আমাৰ ফেমিলিৰ পৰাই গঢ়ি উঠিছিলে
তারাবাড়ি বজার বুনিয়াদী LP স্কুল ইট ইজ একদম মানে 1899ত মানে 1900 চনৰ আগতে মোৰ দাদাও জড়িত আছিলে তাৰপিছত তাৰাবাড়ি MB স্কুল 1917 চনত আমাৰ ফেমিলিৰ লগতে জড়িত তাৰপিছত তাৰাবাড়ি আজি যিটো হায়াৰ ছেকেণ্ডাৰী হাই স্কুল 1940ত এইটো হৈছিল কিছুদিন পাছত হাই স্কুলৰো 100 বছৰ হ'ব এই শিক্ষা ব্যৱস্থাত জড়িত থকাৰ কাৰণে সেই সময়ত মোৰ জন্ম হোৱা নাই মোৰ খুৰা ইমান শিক্ষিত নাছিল কিন্তু আমাৰ কমিউনিটিৰ মানুহে শিক্ষা জগতত গুৰুত্ব দিব লাগে এই আন্দোলনত তেওঁ অংশীদাৰ আছিল পইচা এই খুৰা নহয় আমাৰ জেঠাই বেছি ইনকাম কৰিছিলে তেওঁ বিজনেছ আছিল ধুবুৰীতো আমাৰ গোডাউন আছিলে ঠিক ডাঙৰ বিজনেছ আছিল পইচা সম্পত্তি আছিলে সেই সম্পত্তিৰ বলতে তেওঁ ৰাজনৈতিক জীৱনত তেওঁ ইণ্ডিপেণ্ডেণ্টলি কংগ্ৰেছৰ বিৰুদ্ধে ফাইট কৰি তেতিয়া সমষ্টিটোৰ নাম আছিল তাৰাবাড়ি বিধানসভা সমষ্টি এইটো 62লৈকে তাৰাবাড়ি সমষ্টিৰ নাম আছিলে তাৰপিছত তাৰাবাড়ি ভাগ হৈ বাগবৰত অলপ গ'ল বাগবৰ সমষ্টি পাছত হৈছে তোমালোকে গম পাবা ইতিহাস দেখিলে পাবা তাৰাবাড়িটো জনিয়াটো এটা বংশ চেঙা হৈ গ'ল চেঙা নামকৰণ হ'ল আমাৰ ঘৰটো চেঙাত পৰিল তোমালোকৰ ঘৰটো বাগবৰত পৰিল তোমালোকৰ একদম তাৰাকান্দিৰ পৰা আৰম্ভ কৰি ৰামপুৰ কালাইটছৰ তোমাৰ সেই সৰ্থেবাৰীৰ ওচৰত বিয়াকুচি এই গোটেইখিনি লৈ তাৰাবাড়ি বিধানসভা সমষ্টি আছিল তেতিয়া সমষ্টি কম আছিলে তাৰ পৰাই মোৰ ঘৰত MLA সেই MLAৰ ঘৰত আমি জন্ম লৈছিলোঁ কিন্তু তেওঁৰ MLA পিৰিয়ডত মোৰ জন্ম হোৱা নাই যিমান দিনলৈকে MLA আছিল সিমান দিনলৈকে জন্ম মোৰ হোৱা নাই তেওঁৰ MLAশ্বিপ গুচি যোৱাৰ পাছতে মোৰ জন্ম হৈছে আচ্ছা তাৰপিছত কেনেকৈ আহিলে যে নাই ঘৰত MLA আছিলে যেটো আপুনি দেখা নাছিলে কিন্তু গম পাইছিল আছে বুলি জন্ম পোৱাৰ পিছৰ পৰা দেখি আহিছিলে বা আপুনি কোৱা মতে যে ঘৰখনত ভাল দেখিছিলে তেতিয়াৰ দিনত পকা ঘৰ আমি কল্পনা কৰিব নোৱাৰো যে তেতিয়াৰ দিনত পকা ঘৰ আছে বুলি যিটো ঠাইৰ ক'লে আপুনি সেই ঠাইত পকা ঘৰ তেতিয়াৰ সময়ত মানে আপুনি বহুত ধনী মানুহ না সেয়ে মানে এটা গল্প মই শুনিছিলোঁ আমাৰ দেউতাকৰ নাম জেহাৰ খান পাহাৰ খান বা জচুখা বেপাৰী আমালোকৰ ঘৰত সেই সময়ত মানে পায়খানা দিছিলে লেট্ৰিন টিন ঘৰৰ লেট্ৰিন মানুহে বোলে চাব আহিছিল মইতো নাজানো সেইটো কিন্তু এই গল্পটো মই পাছত শুনিছোঁ যে সিহঁতে হাগিবলৈও ঘৰ বনাইছে টিনৰ ঘৰ মানে পায়খানা কৰাৰ কাৰণে আজিকালিতো পকী পায়খানা এই মানুহৰ এটা পৰিৱৰ্তন এইটোৱে কথা অলপ দেখিছোঁ আৰু শুনিছোঁ এইটো নিজৰ আমি মানে ভুক্তভোগী এই জগতৰ লগত ভুক্তভোগী লাষ্টত এটা জীৱন গৈছে যি জীৱনত মোৰ ex-MLA পাহাৰ খান তেওঁ নিজৰ ঘৰ নাছিল বেলেগৰ ঘৰত আহি থাকিব লগা হ'ল আমাৰো নিজৰ ঘৰ নাই আমি বেলেগৰ ঘৰত থাকিব লগা হ'ল মামাহঁতৰ নদী দুইবাৰ ভাঙাৰ পাছত হয় সম্পত্তি ছেকেণ্ড টাইমৰ পাছত আমাৰ বোলে 300 বিঘা মাটি আছিল মাটি সম্পত্তি আছিল 300 বিঘা আমাৰ ফেমিলিত কোনো নহয় ধুবুৰীত গোডাউন আছিল সেইটো গভৰ্ণমেণ্ট হৈছে আৰু আজিও আমাৰ মাটিৰ সীমা অসমৰ মানুহে ধুবুৰীৰ মানুহে যিকোনো মানুহে জানিব পাৰিব যিটো ইৰিগেশ্যন অফিচ হৈ আছে সেইটো আমাৰ মাটি আছিল আৰু এনেকুৱা অৰ্থনৈতিকভাৱে পৰি গ'লোঁ যে গভৰ্ণমেণ্ট যিটো তোমাৰ এটা টেক্স দিব লগা আছিল আমি টেক্সো দিব নোৱাৰিলোঁ মাটিখিনি চৰকাৰীকৰণ হ'ল আৰু আমাৰ যিখিনি লেবাৰ আছিল বিহাৰী তিহাৰী তেওঁলোকে অলপ পাট্টা কৰি ল'লে দখলী স্বত্বত পাট্টা কৰি ল'লে আমিতো ইয়াতেই থাকোঁ তো সেই ইৰিগেশ্যনৰ বাংলোটো আমাৰ যিটো ইৰিগেশ্যনৰ অফিচ আজিৰ দিনত সেই অফিচটো চাব গৈছিলোঁ মনত বৰ কষ্ট পাইছোঁ মই যেতিয়া ছাত্ৰ ৰাজনীতিত আছিলোঁ তেতিয়া মোক এই নজৰুল খান চিট কৰ্পোৰেশ্যন মাছখোৱাত দোকান কৰিছিল চহকী মানুহ তেওঁ ঢুকালে তেওঁ মোক লৈ গৈ আমালোকৰ মাটি সম্পত্তি একেলগে আছিলোঁ বোলে বিজনেছৰ তেওঁৰ দেউতাক আৰু মোৰ দেউতাহঁতে বিজনেছ কৰিছিলে একেলগেই আছিলে তোমালোকৰ এইটো গোডাউন আছিল আৰু 4 বিঘা মাটিত আৰু তাৰ 1 বিঘা মাটিত আজিৰ দিনত প্ৰায় 30 কোটি 40 কোটি টকা মূল্য ধুবুৰী মাটিত খুব দাম
আমাৰ তাৰাবাৰী ভাঙিল, সেইটো বালুৰচৰো ভাঙিল। আমাৰ তাৰাবাৰী সেইটো বালুৰচৰ ভৰি এতিয়া টাউন, একদম টাউন, থানাৰ ওচৰতে। আজি যিটো ধুবুৰীত থানা, তাৰ পৰা 400-500 মিটাৰ দূৰতে আমাৰ সেইটো ইৰিগেশ্যন অফিচটো হৈছে টাউনৰ এলেকাৰ ভিতৰত। এই হ'ল ইতিহাস আৰু কি। আমিও ঠিক এই উত্থান পতনত দেখিছোঁ, ৰাজনৈতিকভাৱে আহিছোঁ, মানে টকা পইচা ইনকাম কৰা নাই, ৰাজনীতিক ইনকাম লাগে তেনেকুৱা। আজিৰ দিনত মই গভৰ্ণমেণ্টৰ ভাড়াঘৰত থাকোঁ ইয়াতে হাউচিং বৰ্ডত, এইটো বৰ্ডৰ অফিচত, এইটো ভাড়াঘৰ, মান্থলি এটা ভাড়া দিব লাগে গভৰ্ণমেণ্টক। সেই ঘৰতে থাকোঁ আৰু কি, মাটি পাছত কিনিছোঁ, পাছত হয়তো ঘৰ বনাই ল'ম লাহে ধীৰে। এই ইমানখিনি উত্থান পতন দেখিলে আচলতে যে জীৱনটো কি বুলি ভাবে আপোনাৰ মতত ইমানখিনি দেখিলে? এইটো নৰ্মেল বস্তু। বহুত মানুহৰ জীৱনত একবাৰ আগবাঢ়ি গৈছে, উত্থান হৈছে, পতন হৈছে, মানসিকভাৱে শক্তি এটা ৰাখিব লাগে। যি সময়ত মই MLA হৈছিলোঁ, মই চাইকেল মাৰি ইলেকশ্যন খেলিছিলোঁ, উইথ বাইচাইকেল ইলেকশ্যন কৰিছোঁ। ঠিক তাতে MLA হৈছোঁ, ভাল ভোটতে MLA হৈছোঁ। তেতিয়া সেই যুগ আছিলে। আহি MLA হৈ মানে আজি তোমালোকৰ যুগৰ মানুহ শুনি থাকক, আহি চাওক, ওই 500 টকা দৰমহা, 500 পাৰ মান্থ। মোৰ ঘৰত যে MLA আছিল, তেওঁলোকে অৱশ্যে মোক কৈ গৈছে এইটো, যে তেওঁলোকৰ দিনত বোলে তেনেকুৱা দৰমহা বুলি একো নাছিল। চিটিং এলাউন্স আছিল, ট্ৰেভেলিং এলাউন্স আছিলে, বা অৰ্ডাৰলি আছিল। শ্বিলঙত কেপিটেল আছিলে, শ্বিলঙত ৰাজধানী আছিলে, নাছিলে। আমাৰ দিনত আমি 500 পাইছোঁ। কেতিয়া এইটো 500 হ'ল নাজানো। যেতিয়া প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী হৈ 500 যেতিয়া 2500 কৰিলে, তেতিয়া বিৰাট হুলস্থুল, পেপাৰে পত্ৰে লিখা, কৰ্মচাৰীসকলে লিখে যে MLAৰ দৰমহা একে জাপে 5 গুণ, তেনেহ'লে কৰ্মচাৰীৰ দৰমহা 5 গুণ কৰিব লাগে। তেনেকুৱা এটা আন্দোলন দেখিছোঁ, সমালোচনা দেখিছোঁ। প্ৰত্যেকবাৰ MLA সকলৰ সা সুবিধা বঢ়াব গ'লে কিবা এটা, এইবাৰো কিবা এটা আহিব, পেঞ্চন আৰু MLA সকলৰ দৰমহা বৃদ্ধি হ'ব বোধহয় ইয়াতে আহিব। তোমালোকেও দেখিবা, তোমালোকেও বুজিবা, সেইটো হয়। MLA সকলৰ খৰচটো অত্যধিক বেছি হৈ যায়, তেওঁলোকৰ হৈ যায়। MLA হ'লেও দৌৰিব লাগে, ক'ৰবাত কৰিব লাগে, সেইটোৱে। এইখিনি উত্থান পতন আছোঁ। একদম ঘৰুৱাভাৱে আমি কথা পাতিম। অকণমান জানো, যেতিয়া আপুনি মানে এতিয়া পলিটিক্সত অকণমান কমকৈ দেখা যায় আপোনাৰ, হয়, আগৰ নিচিনা কিন্তু ইমান এক্টিভ মানুহজন নাই, কিন্তু আমি যিমানখিনি দেখিছোঁ সেইখিনি সময়ত ঘৰত ফেমিলিক কেনেকৈ সময় দিছিলে, বা আজি ফেমিলিক কেনেকৈ সময় দিয়ে, অকণমান যদি কয় কথাখিনি। ফেমিলিটো মোৰ ডাঙৰ ফেমিলি নহয়, আমাৰ ঘৰখনতে ডাঙৰ ফেমিলি নাই। আমি আছিলোঁ, দেউতাকৰ 5টা ল'ৰা, এজনী ছোৱালী, 5 ভায়েক এজনী ভনী। কিন্তু আমাৰ ঘৰত এই 5 ভাইৰ মাজত কাৰো 4টা সন্তান নাই, 3 আৰু 2। 3জন, আমাৰ 2জন, মোৰ ভাইটিৰো 2জন, 3জন আৰু 2জন, কাৰো 4জন নাই। মানে পপুলেশ্যনো কমি গৈছে, ঘৰৰ ঝামেলাও কমি গৈছে, আৰু ওপৰলৈ কৰিলে ল'ৰা ছোৱালী বৰ বুদ্ধিমান, দুয়োজনে বুজি পায়, সময় দিয়ে, সুযোগ দিয়ে, কোনো সমস্যাৰ সৃষ্টি হোৱা নাই, তেওঁলোকৰ বহুত শান্তিতে আছে। সেইটো হয়। মিছেছো, মইতো ধৰা ইণ্টাৰ ৰিলিজিয়ন মেৰেজ কৰিছোঁ, তোমালোকেও জানি থোৱা। মোৰ বিয়াৰ কিন্তু চিঠি চবাইহে বিয়া কৰিছোঁ। মোৰ ৱাইফ হিন্দু ব্ৰাহ্মণ ফেমিলি। এই সময়ত মোৰ চিঠি চপাই ডেট কৰি চিঠি দি বিয়া পাতিছোঁ। কেনেকৈ পচিবল হৈছে? তেওঁলোকৰ ঘৰৰ মানুহ উপস্থিত আছে, কন্যাদান কৰিছে তেওঁলোকে। মোৰ স্পেচিয়েল মেৰিজ এক্টত মেৰিট ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত আমাৰতো কৰিবই লাগিব। আমাৰ গাঁৱত সেইখিনি কৰা হ'ল, স্পেচিয়েল মেৰিজ এক্টত হ'ল। মোৰতো সেই মিটিঙত MLA মন্ত্ৰী বহুত উপস্থিত হৈছিল, ৱেষ্ট বেংগলৰ পৰা বহুত গেষ্ট আহিছিল, তেওঁলোকৰ আত্মীয় স্বজন ৱেষ্ট বেংগলত আছে, ফ্ৰীডম ফাইটাৰো আছে, তেওঁলোকেও উপস্থিত আছিল, নথকা নহয়। হয়তো চেষ্টা কৰিছিল তেওঁলোকে, চেষ্টাত যেতিয়া নহ'ল, তেওঁলোকে শিক্ষিত ফেমিলি, খুব শিক্ষিত ফেমিলি তেওঁলোকৰ ফেমিলি। আমাৰ ফেমিলিটো পলিটিকেলি আগৰ পৰা মই ক'লোঁ যে 51ত মোৰ খুৰাই নমিনেশ্যন দিছিলে
মোৰ আংকুলে নমিনেশ্যন দিলে 51ত, ভোট হ'ল 52 জানুৱাৰীত, তেনেকুৱা ঠাণ্ডাৰ ছিজনত। মই নাজানো, তেতিয়া নাই, কিন্তু শুনিছোঁ 52ত ৰিজাল্ট হ'ল। তেতিয়া 3 মাহ 4 মাহ লাগিছে এটা ইলেকশ্যন পাতোতে, আমেৰিকাৰ দৰে তেনেকুৱা। গৰুৰ গাড়ী, ম'হৰ গাড়ী, এইবিলাকে দি বেলট পেপাৰ তেনেকুৱাকে কি আছিল। তেতিয়া আৰু এটা কথা মই জানাব, মানে মই শুনিছোঁ, তেতিয়া আমিতো দেখিছোঁ বেলট পেপাৰত ছাপ মাৰিব লাগে। সেই দিনত বেলট পেপাৰত ছাপ মাৰিব লগা নাছিলে, বেলট পেপাৰত ছবি আছিলে, হয়তো ঘৰৰ ছবি, গৰুৰ ছবি, তেনেকুৱা ছবি আছিলে। সেই বেলটটো নিব লাগে, আৰু তাতে বাকচ আছে। আমাৰতো কংগ্ৰেছত নাছিল, কংগ্ৰেছৰ বিৰোধী আছিলে। কংগ্ৰেছৰ বিৰোধী বাকচত আমাৰ মানে খুৰা সেই বাকচত, যিটো বাকচত থব বেলটটো, ভোটটো তাৰে গুণা হ'ব। সেই তেতিয়া চিহ্নটো, প্ৰতীকটো নেদেখে। প্ৰতীকটো এইটো বেলটত যিকেইটা বেলট আছে, গোটেইকেইটা ঘৰৰ ছবিত যিকেইটা বেলট আছে, এহাল গৰুৰ ছবিত যিটো আছে, হালোৱা গৰু এহাল আছিল, তাৰ ভোটটো তাতেই আছে। হালোৱা গৰুৰ কিন্তু ছিকিউৰিটি ফৰৱৰ্ড হৈছিল তাৰাবাৰী বিধানসভা সমষ্টিত। বিপুল ভোটত তেখেতে জিকিছিলে, আমাৰ খুৰাই জিকিছিলে। কংগ্ৰেছৰ ৱেবতো কংগ্ৰেছৰ ছিকিউৰিটি ফৰৱৰ্ড তাতে। আমাৰ নন পলিটিকেল আৰু এটা ৰাউণ্ড আছে, এটা ফোন কল। আপুনি বৌক ফোন কৰিব লাগিব, আৰু আপোনাৰ এটা ভাল গুণ, এটা বেয়া গুণ আমি জানিম, আৰু দৰ্শকেও জানিব। আচ্ছা, আহিছে। মানে দাদাৰ ভাল গুণ কি বেয়া গুণ? কিবা ক'ব আৰু গালি চালি দিবই নেকি? মই কয় তোমাক কিয় মাতে? বোলে মোক কিয় মাতে তো এইটোতো মই ক'ব নোৱাৰিম। তেওঁলোকে কেইদিন ধৰি মাতি আছে, চাই আছো। তাইৰ নামটো মনালিছা, আৰু তোমাৰ নাম বিকি, আৰু যিজন পৰিচালকে কাইফ নেকি কি কয়, এজনে ফোন মানে মোক ক'লে আৰু কি এইটো ফোন কৰিছিল, তো তাই ফোন কৰিছিল আপোনাক? নাই, তাইতো বাৰ ফোন কৰিছিল। ল'ৰাক মোক দেখা পাইছে ইয়াত, প্ৰথমে এইটোৰ কথা মই কৈছিলো। তোমাৰ লগত তাতে দেখা হৈছিল না? তোমাৰ লগত আমি লৈ আনিলো তাতে। আজি আৰু বেছি ধুনীয়া লাগিছে, ক'ব নোৱাৰো। সিদিনা মানে ফাৰ্ষ্ট দেখিলো না, তোমাৰ নামটো কি বিকি ক'লা, কিন্তু সিদিনা ক'লা বেলেগ নাম। নাই, এটাই কৈছিলো চাগে, আপুনি পাহৰি গৈছিল চাগে। মইতো তোমাৰ নাম ছেভে কৰিছিলো বোধহয়। মই কওঁ এতিয়া গালি চালি দিব নেকি? এতিয়াও ভয় আছে নে গালি খোৱাৰ? দাদা, এতিয়াও গালি খোৱাৰ ভয় আছে নে? নাপাৰিব, মোক সুধি আছে তোমাক কিয় মাতিছে? মই ক'লো বোলা, তুমিও বোলা কিয় মাতিছে? মই কৈছো তেওঁলোকৰ ইউটিউব আছে বা আছে, ফেচবুক কোৱা নাই, ইউটিউবৰ চেনেল আছে তাতে। তুমিওতো ইউটিউব কৰা, ফেচবুক কৰা, বোলা লাউড স্পিকাৰ দি দিবা। ভলিউমটো বঢ়াই দিয়ক অকণমান, ভলিউমটো। এতিয়া মই কুৱেশ্যন সুধিম, ৰিচিভ কৰাৰ পিছত আপুনি খালি ক'ব যে পডকাষ্টত বহিছোঁ, কথা পাতিব বিকি। হেল্ল', মই ষ্টুডিঅ'ত আছোঁ, পডকাষ্টত মই কৈছোঁ এওঁলোকে তোমাৰ লগত অলপ কথা পাতিব, লোৱা মোবাইলত লোৱা, তুমিয়ে আহিব লাগিছিলে। হেল্ল', হয়, দাদাই আমাৰ পডকাষ্টত বহিছে, নন পলিটিকেল পডকাষ্ট। দাদাৰ এটা ভাল গুণ, এটা বেয়া গুণ আপুনি ক'ব লাগে। আপোনাৰ চাউণ্ডটো সকলোৱে শুনি আছে। ভাল গুণ আৰু বেয়া গুণ। ঘৰৰ মানুহৰ বেয়া গুণটো জানো কোনোবাই কয়? নাই, ক'ব, আপুনি ক'ব লাগিব। দাদাই বহুত ভয় কৰি আছিলে, কিবা বেয়া গুণ কয়। বেয়া গুণ কেনেকে কওঁ এতিয়া? আগতে ভাল গুণটো কৈ লওক, আগতে ভাল গুণটো কৈ লওক, তাৰপিছত বেয়াটো ক'ব। বেয়াটো কম বাৰু। বেয়া দুখ গুণে ভৰা মানুহৰ হেৰি চৰিত্ৰবোৰ সকলোৰে। মোৰো বেয়া গুণ আছে। ভাল আৰু বেয়াৰে সংমিশ্ৰণতে মানুহ হয়। একেবাৰে চব ভাল হলেতো ঈশ্বৰ হৈ যাব। গতিকে দাদাৰ ভাল গুণ এটা হ'ল, তেখেতে মোক এটা কথা শিকাইছিলে, একে ঠাইত একেলগে পইচা কেতিয়াও থব নালাগে।
বিপদৰ সময়ত সেই ৰাখি থোৱা বেলেগত ৰাখি থোৱা পইচাখিনি কামত আহে। এইটো কিন্তু একদম প্ৰত্যক্ষ মই প্ৰমাণ পাইছো। পইচা কেতিয়াও একেলগে থব নালাগে, আৰু কেতিয়া খৰচ হৈ যায়, দিনক দিন মূল্য বৃদ্ধি হৈছে, বস্তু বাহানি দাম বাঢ়িছে, খৰচ হৈ যায় একো গম নাপায়। কিন্তু মই তেতিয়াৰ পৰা কিন্তু আগতে মই একেলগে ৰাখিছিলো, মিলাব নোৱাৰো হিচাপ। পিছে বহুত বছৰ আগৰ কথা আৰু ইয়াৰ পিছত আৰু তেখেতে শিকাই দিলে যে তুমি একে ঠাইত একেলগে এটা বেগতে পইচা নাৰাখিবা, কৰবাত বেলেগে বেলেগে থৈ দিবা। তেনেকে থৈ মই দেখিছো, খুবেই এইটো ভাল গুণ তেখেতৰ পৰা শিকিছো যে মানে বেলেগে বেলেগে পইচাবোৰ থৈ দিব লাগে। তেতিয়া কি হয়, পইচাখিনি হয়তো জমাও হৈ থাকে, বিপদৰ সময়তে সেই পইচা কামত দিয়ে। এইটো কিন্তু একদম 100% এইটো ভাল কথা এটা কিন্তু এইটো। আৰু এই বস্তুটো যদি আমি চবেই কৰোঁ, কিন্তু আমাৰ পইচাৰ প্ৰব্লেমটো বহুত কম হৈ যাব। হয়, হয়। একেলগে থাকিলে ধৰক তেতিয়া হিচাপটো নাথাকে, পইচা আছে খৰচ কৰি থাকো, এনেকুৱা এটা সেনেকুৱা হৈ যায়। মনোভাৱ হয়। আৰু বেয়া গুণটো কওক এতিয়া। বেয়া গুণটো অ বেয়া গুণটো তেখেত একদম সৰু ল'ৰা ছোৱালীৰ নিচিনা পটককে খং কৰি দিয়ে। কেতিয়াবা বহুত খং কৰে আৰু ডাঙৰ ডাঙৰকে কথা কয়, তাৰপিছত পৰ মুহূৰ্ততে আকৌ পাহৰি যায়। আচ্ছা। পাহৰি যায় দেই খং কৰিছিলে তেখেতে। সেইটোৱে বেয়া গুণ। আচ্ছা, অ'কে, থেংক ইউ ছ' মাচ, থেংক ইউ। আৰু বহুত সহজ সৰল বুলিয়ে পাহৰি যায়। জটিলতা থাকিলে মনত তেতিয়া নাপাহৰিলে হয়, তেতিয়া মনত গুমৰি গুমৰি থাকিলে হয় খং ৰাগবোৰ, হয়তো মোক নামাতিলে হয় বহুত দিনলৈকে, এনেকুৱা কথা। আচ্ছা, কিন্তু আচ্ছা। আজিলৈকে তেনেকুৱা হোৱা নাই। তেওঁ খঙতে একদম খঙৰ ভমকতে দি বকি দিয়ে আৰু মনৰ কথাবোৰ, তাৰপিছত চব পাহৰি যায়। ঠিক আছে, ঠিক আছে, থেংক ইউ। অ'কে। ৱেলকাম। কমাই দিলোঁ ভলিউমটো। দাদা দুটা কথা কৈছে একদম 100%। এই প্ৰথম কথাটো কিন্তু বহুত ভাল লাগিছে যে পইচাটো আমি একেলগত থ'ব নালাগে। তেনেকুৱা প্ৰব্লেম জীৱনত বহুত আহিছে আপোনাৰ চাগে, প্ৰব্লেম তেনেকুৱা অকণমান যদি কয় কথাটো। আৰু বৌক এই কথাটো কিয় কৈছিল আপুনি? নহয় মানে এইকাৰণেই, মোৰ একবাৰ হিউজ মানি এটা পকেটৰ পৰা কিবা এওঁৰ লগতে গৈছিলোঁ ক্ৰিকেট খেলা চাবলৈ। ইমান ভিৰ হৈছে, মানে এনেকুৱা পকেটত ভাল টকা। সেই সময়ত টকাৰ ভেলুৱেশ্যনটো বেছি আছিল। বেছি আছিলে। ইট ৱাজ মোৰ দেন 50,000 লেছ দেন লাক্স। গোটেইখিনি পইচা মানে এনেকুৱাকৈ পকেট মাৰি লৈ গ'ল। বুলি মই ক'লোঁ যে তোমাৰ ওচৰতো যদি কিছু ৰাখিলেহেঁতেন, সেইটো থাকিলেহেঁতেন। থাকিলে গোটেইখিনি একেবাৰে গুচি গ'ল। সেইটোৱে মোৰ মানে সেইটোৱে। আৰু কি হয়, অলপ অপব্যৱহাৰ হয় কিছুমান। গোটেইখিনি পইচা যদি তুমি লগত পকেটত লৈ ঘূৰি থাকা, খৰচাটো বেছি হৈ যায়। খৰচাটো বেছি হয়, অপব্যয় হয়। আছেই এইটো কৰোঁ এইটো কৰোঁ, পাছত কিন্তু চিন্তা কৰিব লগা হয়। মই অৰ্থনীতিত ইকনমিক্স অনাৰ্ছ আছিল, গুৱাহাটী ইউনিভাৰ্চিটিত তেতিয়া মাত্ৰ 60টা ছিট আছিলে। প্ৰফুল্ল মহন্তহঁত আমি একেলগেই পঢ়া, মানে ইউনিভাৰ্চিটিত আহি এডমিশ্যন লৈছোঁ। 60টা ছিটতো ইকনমিক্সত মই MC কলেজৰ পৰা পাছ কৰি আহিছিলোঁ। তেতিয়া ইকনমিক্সত ছিট পাইছিলোঁ অনাৰ্ছত। 42 পজিশ্যন আছিল গুৱাহাটীত, গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত। ডিব্ৰুগড় ইউনিভাৰ্চিটিও কিছু আহে, মানে আছিল। তেতিয়া অনাৰ্ছত ছিট পালে তেতিয়া পেপাৰত নাম আহিছিলে, আৰু সেইটোৱে ডাঙৰ কথা আছিলে, পেপাৰত নামা। তাৰপিছত ক'লে যে আপোনাৰ খং আছে নেকি আপোনাৰ? খং নহয়, কিবা এটা দেখিলে তুমি ধমকি দিওঁ। এইটো তোমাকো যদি মৰম কৰোঁ দিম, যদি তোমাৰ লগত মোৰ ভাল পোৱা নাই, মৰম নাই, তোমাক ধমকি নিদিওঁ। তুমি কিবা কৰিছা, এইটো তুমি কেনেকৈ ল'বা, আদাৰৱাইজ ল'বা নেকি? আৰু মই গোটেই বংশৰ ওপৰতে প্ৰভুত্ব এটা ৰাখোঁ। চবকে মই তাক ধমকি দিলোঁ এইটো কথা নহয়, যিয়ে ধমকি দিওঁ উপজাচি মোৰ ওপৰত, মোৰ বংশত বিৰাট ডাঙৰ বংশ আমাৰ। বিৰাট ডাঙৰ বংশ আমাৰ। বংশততো ধৰাচোন 1000 মানুহ আছে, বংশতে 1000 মানুহ আছে। মই যদি ধমকি দিওঁ, কোনো প্ৰত্যুত্তৰ নকৰে আৰু মানি লয়। সেইটো কাৰণতে হয়তো হ'ব পাৰে, ডমিনেঞ্চি হ'ব পাৰে অলপ। সেইটোতো নিজে মোৰ নিজৰ দুখটো মই বুজি নাপাওঁ। তোমালোকে থাকিলে বুজিবা। মই ধমকি দিওঁ, কিন্তু ধমকি দিওঁ, এনেকৈ কিয় কৰিছা, এনেকৈ কৰিব নালাগে না। তোমাৰ হিচাপ নাই, মূৰত নাই, মগজু নাই নেকি? এনেকৈ বংশৰ মানুহকো দিওঁ। কিন্তু কোনেও একো মোৰ মুখৰ আগত তৰ্ক নকৰে। সেইটো এটা কাৰণ হ'ব পাৰে, যিহেতু নকয়। কোনে যেতিয়া গালি নিদিয়ে মোক, ময়ে দিওঁ ধমকি, তো
মোৰ ধমকি যদি কামত লাগে লাভ হয় যদি এইটো ভালে আৰু কি তেনেকুৱাকৈ ময়ো সেইটো বেয়া গুণ বুলি ধৰি নলওঁ ভাল গুণ বুলি ধৰি লওঁ মৰমো কৰোঁ যেনেকুৱাকৈ তেনেকুৱাকৈ ধমকিও দিওঁ মই কথাটো তেতিয়া অকণমান ওলাইছিলোঁ পলিটিক্সৰ কথাটো হয় যে কেইদিনমান আগতে বহুত এক্টিভ আমি দেখা পাইছিলোঁ আপোনাক কিন্তু এতিয়া লাহে লাহে আপোনাৰ ফেচবুকখন চালে বহুত কম এক্টিভ দেখা পাওঁ আমি নাই বহুত কম কিহত তাৰমানে অকণমান যদি কয় ইমান এক্টিভ মানুহ গপতকৈ বহুত কম এক্টিভ মানে মনত এটা থাকে ধৰক গোটেই জীৱনটো মই এক্টিভনেছ বিজেপিত সোমায়ো মই এক্টিভ আছিলোঁ ৰাজনীতি কৰিছিলোঁ এটা পৰিৱেশত আন্দোলনৰ সময়ত মানুহৰ এটা মিলা প্ৰীতি সৌহাৰ্দ্যপূৰ্ণ কিন্তু মোৰ জীৱনতো কোনো দিনেই মোৰ কৰিবা প্ৰেছ কনফাৰেন্স কৰিছোঁ বা কৰিছোঁ মোৰ কাউণ্টাৰত কোনো কথা কোৱা নাই মই তেনেকুৱাকৈ বেয়া কথা কেতিয়াও কোৱা নাই আমচু কৰিছোঁ কোনেও মোক তেনেকুৱাকৈ এটাক কৰা নাই আমাৰ কিছুমানে কৰে কিছুমানে বেয়া কথা কয় বেয়া কথা মই নকওঁ আৰু লেকচাৰ বক্তব্য ৰাখোঁতেও মোৰ কোনোদিনে অকথ্য কুকথা তেনেকুৱাকৈ কৈ সমালোচিত মই কোনোদিনে হোৱা নাই এই এটা মোৰ মানে মই হিচাপ কৰি গণি গাঁঠি কথাবিলাক কওঁ আৰু সেইটো মই কৰোঁ সেই আন্দোলনত এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰাৰ কাৰণে দীৰ্ঘ জীৱন এটা আন্দোলন কৰি গ'লোঁ দীৰ্ঘদিন আৰু MLA বুলি ক'লোঁ যে মই তেনেকুৱা নহয় চাইকেল মাৰি দিছোঁ মোৰ ইয়াত যুগান্তৰ পেপাৰত 85ৰ যিটো ইলেকশ্যন আছে ৰেকৰ্ডত পাবা মই চাইকেল মাৰি কৰোঁতে ইলেকশ্যন কৰা তেওঁলোকে দেখি চাইকেলৰ ওপৰত ময়ো এটা চিঠি লিখিছিলোঁ যে মইতো এতিয়া নোৱাৰিছিলোঁ মোৰ এটা বন্ধুক চিঠি লিখিছিলোঁ যে তোমাৰ স্কুটাৰটো লৈ আহিলেও মই অলপ মুভমেণ্ট কৰি আৰাম পাম চাইকেলত মোৰ কষ্ট হৈছিল সেই চিঠিটো সি কেনেকৈ দিলে একদম ৱেষ্ট বেংগল কলকাতাৰ পৰা হৈ গ'ল তেতিয়া মানে লাষ্ট ইলেকশ্যনৰ ভোট হ'ব তাৰ 4-5 দিন আগতে তেতিয়া 3টা গাড়ী মোৰ কাৰণে বিভিন্ন ঠাইৰ পৰা মানুহে ভাড়া বুঢ়া কৰি লৈ তাতে দি দিলে 3টা গাড়ী হ'ল লাষ্ট প্ৰায় 5 দিনমান ইলেকশ্যন খেলিছোঁ 3-4টা গাড়ী এটা জীপ দিলে কোনোবাই এটা এম্বাচাডৰ এটা গ'ল মানে আৰু এটা এম্বাচাডৰ গ'ল তেনেকুৱাকৈ এম্বাচাডৰ গাড়ীটো এতিয়া মানে আটাইতকৈ বেছি আৰু 85ত গ'লোঁ বাকী ইলেকশ্যন মোৰ হ'ল ইলেকশ্যন চাইকেল মাৰি তেতিয়া ইলেকশ্যন প্ৰায় 30 দিনমান হয় ধৰাচোন 20-25 দিন মই চাইকেল মাৰিয়ে ইলেকশ্যন কৰিছোঁ তেনেকুৱাকৈ কিন্তু তেতিয়া মই বিয়া বাৰু কৰা নাই দেই মই ইয়ং ল'ৰা ইউনিভাৰ্চিটিৰ পৰা যাই সেই ক'লোঁ নহয় প্ৰফুল্ল মহন্তহঁতে ছাত্ৰহঁতে MLA হ'ল ময়ো ছাত্ৰৰ পৰাই আহিলোঁ আচ্ছা তেনেকুৱাকৈ কিন্তু এতিয়া মই সুধিব বিচাৰোঁ যে এই বিজেপিত যোৱাৰ পিছত আপুনি কাম বহুত কৰিছিলে কিন্তু একদম এতিয়া কমাই দিছে কিয় অকণমান যদি কয় মানে বিশেষ কথা অন্য একো নহয় মই জীৱনত যিটো দায়িত্ব পালন কৰিছোঁ চিনচিয়াৰলি কৰিছোঁ মোক বিজেপিয়ে ৰঞ্জিত দাস ডাঙৰীয়া সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আৰু দিলীপ শইকীয়া এই সময়ত খুব মৰম কৰি নি এটা উচ্চ স্থানত বহুৱাই দিলে ব'ল তো সৰ্বানন্দ সোণোৱালৰ দিনত মই মাইনৰিটি মৰ্চাত ৰাজ্যিক সভাপতি এই পদবীটো বিজেপিৰ ষ্টেট অফিচ বিয়াৰৰ সমপৰ্যায়ত এসময়ত তেনেকুৱাকৈ উপলব্ধি কৰিছোঁ আমি ষ্টেজত থাকিছোঁ মন্ত্ৰীবোৰো ষ্টেজৰ তলত থাকিছে বিজেপিত পাৰ্টিৰ কিন্তু মৰ্যাদাটো খুব বেছি পাৰ্টিৰ পদবীৰ মৰ্যাদাটো খুব বেছি থাকিলোঁ যিকেইটা মৰ্চাৰ প্ৰেচিডেণ্ট আছিল প্ৰত্যেকে কিবা চেয়াৰমেন ভাইচ চেয়াৰমেন কিবা না কিবা পাইছে মোক কিছু মানে তেনেকুৱাকৈ কিবা পাম বুলিও আশা কৰিছিলোঁ মনৰো এটা হতাশ মানে মোক ক'ৰবাত নহয় ক'ৰবাত এটা ৰিহেবিলিটেশ্যন দিব লাগিছিলে বুলি মই ভাবোঁ আৰু গোটেই অসম যেনেকুৱাকৈ ঘূৰিছোঁ এটা সংগঠন যেনেকুৱা গঢ়ি তুলিছোঁ আজি যিটো সংগঠন চলি আছে মাইনৰিটি মৰ্চা য'তেই যাব মই ক্ৰিয়েট কৰা মানুহখিনি দি প্ৰায় যিখিনি মানুহে মাইনৰিটি মৰ্চা আজিও কৰি আছে 80% মানুহ মই অন্য পাৰ্টিত আছিল আনি দিলোঁ তেওঁলোকে কৰিছে আৰু সেইটোৱে আজি চামাগুৰি ইলেকশ্যনৰ পাছত মাইনৰিটিৰ এটা মৰ্যাদা বাঢ়িছে
আৰু ভাৰতীয় জনতা পাৰ্টি যেতিয়া আঁচনি বিতৰণ কৰে, দৰিদ্ৰ মানুহৰ যেতিয়া কাম কৰে, তেতিয়া কিন্তু হিন্দু মুছলমান একো নাচায়। এই ভাৰতীয় জনতা পাৰ্টিৰ আটাইতকৈ ভাল যিটো মই কোৱালিটি পাইছোঁ, দলৰ মৰ্যাদা মন্ত্ৰীতকৈ বেছি। দলত যিসকলে আছে, মই কৈছোঁ নহয় যে আমি ষ্টেজত থাকিছোঁ, মন্ত্ৰীসকলে তলত থাকিছে, এনেকুৱা ষ্টেজত মানে হৈছে। দলৰ এটা মৰ্যাদা আছে আৰু এটা উদাৰতা দৰিদ্ৰ মানুহৰ কাৰণে, অন্তদয় যিটো অন্তদয়, সমাজৰ একেবাৰে তলত থকা মানুহখিনিক আগবঢ়াই অনাৰ যিটো স্পৃহা, এইটো বিজেপিয়ে কোনো জাতি ধৰ্ম বৰ্ণ আদি নাবাছে। ৰাজনৈতিক কাৰণত কেতিয়াবা কোনো কথা আহিব পাৰে, ভোটৰ কাৰণত কেতিয়াবা কোনো কথা আহিব পাৰে, আহিছেও কেতিয়াবা সেইটো হৈছে। কিন্তু মইতো এই আদৰ্শৰ বিৰুদ্ধে ফাইট কৰা মানুহটো, মই বিজেপিত কেনেকৈ আহিলোঁ, এইটো হ'ল আচল প্ৰশ্ন। মই বিজেপিত সঁচা কথা ক'ব গ'লে, মোদী ডাঙৰীয়াই যেতিয়া কেম্পেইনিং কৰিলে, গোৱাত যেতিয়া তেওঁক প্ৰাইম মিনিষ্টাৰিয়েল কেণ্ডিডেট মানে তেওঁলোকে, এইটো ৰাজনাথ সিং তেতিয়া প্ৰেচিডেণ্ট আছিলে, কৈছিল যে আমাৰ নৰেন্দ্ৰ মোদী হ'ব। তেওঁ যেতিয়া বক্তব্য ৰাখিছিলে, সেই বক্তব্যৰ ভিতৰত ডলাৰৰ কথাই কওক বা অৰ্থনীতিৰ কথাই কওক বা তেওঁ যিটো ধাৰা গতি, দৰিদ্ৰ মানুহৰ কথাই হওক, অন্তদয়ৰ কথা হওক, এইবিলাক কথা তেওঁ ক'লে, মোৰ কিন্তু এটা আস্থা আহিলে, এই মানুহজন আহিলে কি জানি মই তাত দৰিদ্ৰতা মানে ক'লো নহয়, সোণৰ চামিচ লৈ জন্মগ্ৰহণ কৰিছিলোঁ, কিন্তু তাৰপিছত দৰিদ্ৰতা এনেকুৱা দেখিছোঁ যে মেট্ৰিক পৰীক্ষা দিছোঁ, মোৰ পৰীক্ষা হৈছিল 23 তাৰিখৰ পৰা, এপ্ৰিলৰ 23 তাৰিখৰ পৰা। 20 তাৰিখত মই 3টাকে টিউশ্যন পঢ়াইছোঁ, নহ'লে মই পঢ়িব নোৱাৰোঁ। ঘৰত চাউলখিনি কিনিবৰ কাৰণে পইচা নহ'ব, মই টিউশ্যন পঢ়াৰ পইচাই দি ঘৰত কিছু খৰচ কৰিম, নিজৰটো খৰচ কৰিছোঁ, নিজৰ পৰীক্ষা দিয়া গোটেইখিনি একদম মানে গ্ৰেজুৱেশ্যনলৈকে, MA পঢ়িবলৈ অহালৈকে মই যথেষ্ট নিজে পৰিশ্ৰম কৰিছোঁ, নিজে ইনকাম কৰিছোঁ, নিজে কেতিয়াবা দোকানো কৰিছোঁ। ঠিক তেনেকুৱা এটা বেকগ্ৰাউণ্ডৰ পৰা মই আহিছিলোঁ, দৰিদ্ৰতাৰ কথাটোত বুজি পাওঁ আৰু মোদীজীৰ যিটো এম্বিশ্যন দুখীয়া মানুহৰ প্ৰতি দেখা পালোঁ, যে এই মানুহজনে দুখীয়া মানুহৰ হৈ কাম কৰিব, দেশখন আগবঢ়াই নিব, আমাৰ দেশৰ ভাল হ'লে আমাৰ চবৰে ভাল হ'ব, এই বুলি মই বিজেপি কৰিলোঁ। বিজেপিয়ে মৰ্যাদা দিছে, মোক জাগাত দিছে, কিন্তু পৰ্যায়ক্ৰমে যেনেকুৱা পৰিৱেশ মই পাম বুলি মই নিজৰ এটা হতাশাৰ কাৰণেও হয়তো হয় যে সেই ধৰণে মই তেনেকুৱাকৈ ছ'চিয়েল মিডিয়াত বা তেনেকৈ পেজ চলাইছোঁ, ছ'চিয়েল মিডিয়াত চলাইছোঁ, ঠিক তেনেকুৱাকৈ এটা সামান্যতম কাৰণে আছে, কত যোৱা নাই, ইয়াতেই আছোঁ, যিখিনি পাৰোঁ কৰি আছোঁ মানুহৰ কাৰণে। যেতিয়া যিটো কয়, কিছুমান মানুহৰ তাতে গ'লে মন্ত্ৰী আছে, সন্মান কৰে, ৰঞ্জিত দাস হওক বা জয়ন্ত মল্লই হওক, পীয়ুষে হওক, কিবা এটা কথা ক'লে অলপ চেষ্টা কৰে, কিন্তু নিজে মানুহক যেনেকৈ নিজৰ হাতেৰে যে কৰিব পৰা পৰ্যায়টো মোৰ সেইটো নাই, কিন্তু আক্ষেপ নাই, দিয়া নাই, ঠিক আছে। মই অকণমান সুধোঁ, আপুনি ভাবেনে যে ইমানখিনি আপোনাৰ লগত হৈছে বা এতিয়াও আপুনি আশাত আছে যে বিজেপিৰ পৰা কিবা এটা পদ দিব বা চেয়াৰমেন বা মই পদৰ কথা হয়তো সিমান এটা কেলকুলেশ্যন কৰা, কিন্তু এইটো সুধিব লাগিব যে মুছলিম বুলি আজি অকণমান বিজেপিত পিছ পৰি বুলি শব্দটো মই ক'বই লাগিব, ফিল কৰিছিলে কেতিয়াবা যে মই মুছলিম বুলি অকণমান পিছ পৰি আছোঁ বুলি বিজেপিত হয়তো এসময়ত বিজেপিৰ লোকসভাৰ MP আছিল, বিধানসভাৰ MLA, ৰাজস্থানত আছিল, মন্ত্ৰী আছিল, বিহাৰতো তেনেকুৱাকৈ মানে MLA মন্ত্ৰী আছিলে, এটা কেইবাজনো ৰাজ্যসভাৰ MP আছিল, আজি হয়তো নাই। আজি একমাত্ৰ একজন MLA নিৰ্বাচিত হৈছে ত্ৰিপুৰাৰ পৰা, আৰু কোনো মুছলিম MLA নাই। এসময়ত আছিল,
এসময়ত আছিলে ৰাজস্থানততো মন্ত্ৰী থাকিছে আজিতো দিল্লীত এজন মন্ত্ৰীও নাই এই কাৰণে হয়তো এই হৈছে কিন্তু আশাত আমি আছোঁ চামাগুৰি ইলেকশ্যনৰ পাছত অসমৰ পৰিৱেশটো হ'ব অসমৰ পৰিৱেশটো আৰু এটা মানে কমিউনিটি ৱাইজ এটা মুভমেণ্ট আগতেও হৈ গৈছে সেই কথাটো মোলৈ সমালোচনা কৰিছে যে মিয়াৰ ল'ৰা বিজেপিৰ মাইনৰিটি মৰ্চাৰ প্ৰেচিডেণ্ট এই শ্লোগানটো খুব বাজিছে অন্যায়ো বাজাইছে নিউজ মিডিয়াও বাজাইছে হয়তো সেই কাৰণো হ'ব পাৰে কিন্তু চামাগুৰিত ক'ত যিখিনি মুছলমান ভোট পাইছে তাততো 99% মিয়া মুছলমানৰ 99% অসমীয়া মুছলমান তেনেকুৱা নাইয়ে পুৰণি গুদামৰ গাঁৱৰ পৰা তাতে ইলেকশ্যন খেলিছে চামাগুৰিতো ইলেকশ্যন খেলিব গৈছে পুৰণি গুদামৰ গাঁও মানে তেনেকুৱা নাই ৰকিবুলৰ মাকে ৰকিবুলৰ দেউতাকতো ঢাকাৰ মানুহ দেউতাকৰ দেউতাক ঢাকাৰ পৰা আহিছিলে ডাকিয়া মানুহ বুলি কয় সেইটো সেয়ে একেই বঙালী মানুহ ৰকিবুলেও একবাৰ শ্লোগান আহিলে যে ৰকিবুলে তাৰ মাতৃভাষা বঙালী বুলি লিখিছে নগাঁৱৰ MP সেইটো কথাটো তুলিছিল তেতিয়া ৰাজেন গোহাঁই ডাঙৰীয়া তুলিছিলে তাতে চামাগুৰি সমষ্টিত মেক্সিমাম মানে মুছলমান মানুহ মানে তুমি 90%ৰ ওপৰত তুমি ধৰি লওক বঙালী মুছলমান মিয়া মুছলমান যাক কোৱা হয় এটা পৰিৱৰ্তন আমিও বিচাৰিছিলোঁ আমিও চেষ্টা কৰোঁ যে আমি যদি আগবাঢ়ি আহোঁ নিশ্চয় আমাৰ মানে তেওঁলোকে একচেপ্ট কৰাৰ কোৱালিটিও আমি লাগিব ইমান কাম কৰিছে বিজেপিয়ে যিমান মানে দৰিদ্ৰ মানুহৰ মাইনৰিটি কাম কৰিছে এইটো কিন্তু বহুত বেছি কৰিছে এইটো হিচাপ কৰা নাই যে ভোট দিছে না নাই কিন্তু কাম আমিও আগবাঢ়ি আহিলে আৰু বেছি মানুহ আহিলে কিজানি আৰু বেছি ভোট দিব পাৰিলে আৰু বেছি মৰম পালোহেঁতেন আমি যেনেকুৱা আশা কৰিছিলোঁ সেইখিনি পোৱা নাই আমিও যিখিনি পৰিশ্ৰম দিছোঁ ৰিজাল্ট সিমানখিনি দিব পৰা নাই সঁচা কথা যদি ক'ব খোজোঁ নিজৰ ব্যৰ্থতাখিনিও কম কষ্ট কৰা নাই দিনে ৰাতি পঞ্চায়ত ইলেকশ্যনতো গৈছে আপোনাৰ ঘৰৰ ল'ৰা আপোনাৰ ঘৰৰ ছোৱালী তাকে ভোট দিব আৰু যদি বিজেপিয়ে অন্যায় কৰে ওলাই আহিলেও তাৰ প্ৰেচিডেণ্টশ্বিপ নাযায় জিলা পৰিষদে ভাল হবে প্ৰায় 80ৰ ওপৰত জিলা পৰিষদত মুছলিম আমি নমিনেশ্যন দিছিলোঁ সেইটো কৰিম সেইটো চিটটো মই লৈছোঁ মানে হাইলাকান্দিত এটা ইকবালৰ মিছেছে জিকিছিলে আৰু কোনো নিজিকিলে মানে আচলতে এইটো কি হ'ব পাৰে যে প্ৰব্লেমটো কি হ'ব পাৰে যে আমি কষ্ট বহুত কৰোঁ কিন্তু যেতিয়া আমাৰ ৰিজাল্ট আহে যেতিয়া আমাৰ ভোটৰ সময় আহে আমি ভোট কিন্তু আমি নাপাওঁ আপুনি কোৱা কথা মতে আচলতে প্ৰব্লেমটো কি হয় এতে বা লুকাই কি আছে এইটো সাইকোলজিক্যাল কিছু আছে কিছু কথা হয়তো তেওঁলোকে মানে তেনেকুৱাকৈ কয় এইটো হয় যে বিজেপি যিটো বেছ পাৰ্টি এইটো হিন্দুত্ববাদী পাৰ্টি কথাটো সঁচা এইটোতো সঁচা যে ভাৰতবৰ্ষত মানে 80%ৰ ওপৰত হিন্দু মানুহ মুছলমানৰ কাৰণে দুটা ৰাষ্ট্ৰ হৈ গৈছে পাকিস্তান আৰু বাংলাদেশ পাকিস্তানে এটা হৈছিল দুটা হ'ল পাকিস্তান হিন্দুস্তান মানে হৈ গ'ল আৰু বিজেপি তেতিয়াৰ পৰা RSSৰ এটা মানে সনাতনী সংগঠন এই শ্লোগানটো অলপ বেছি আছে আৰু সেইকাৰণে ডাউটটো বেছি আছে এই কাৰণে সাইকোলজিক্যাল কাৰণ আৰু কিছুমান ফলচিফিকেশ্যন আছে মই এটা কথা সদায় মানে নিউজত ক'ব বিচাৰিছোঁ যেতিয়া তোমাৰ ভাৰতবৰ্ষ স্বাধীন হ'ল আমাৰ অসমৰ জনসংখ্যা হ'ল 23.something% মুছলিম মানুহ হ'ল তেতিয়া অসমত কোন ৰাজ্য আছিল স্বাধীনতাৰ পুনৰ NRCৰ সময়ত নাগালেণ্ড অসমৰ ভিতৰত মিজোৰাম অসমৰ ভিতৰত মেঘালয় অসমৰ ভিতৰত মুছলিম পপুলেশ্যন সেইখিনি থাকিলে কিন্তু সেইখিনি জায়গাত এই তিনিটা জায়গাত মুছলমানৰ পপুলেশ্যন কত 5% নাই গোটেই অসমৰ পপুলেশ্যন প্ৰায় 24%
স্বাধীনতাৰ সময়ত। কিন্তু যিখিনি অসমৰ পৰা ফালি গ'ল তেওঁলোকে 2% মুছলিম মানুহ লৈ গ'ল। নিব লাগিছিল কিমান 24%, কিমান পাৰ্চেণ্ট কম ল'লে 22% মানুহ কম ল'লে। নেচাৰেলি সেইকাৰণে অসমৰ মুছলিম পপুলেশ্যন লাহে লাহে বৃদ্ধি হৈ গ'ল। 71লৈকে হৈছে, 71ৰ পাছত 81ৰ চেঞ্চাছ কিয় নহ'ল? মেঘালয় আঁতৰি যোৱাৰ কাৰণে। আঁতৰি গ'লে পপুলেশ্যন ব্ৰাষ্ট হ'ব, মুছলিম পপুলেশ্যন বহুত বৃদ্ধি হ'ব, আন্দোলন আহিল। মুছলিম বিৰোধী মানে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, হুৱেদাৰ আছাম উইল ৰিমেইন এন আছামিজ এণ্ড হিন্দু ষ্টেট, দ্যাট ইজ দ্য প্ৰশ্ন কুৱেশ্যন। এই কুৱেশ্যনৰ ওপৰত অসম আন্দোলন। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেওঁ জ্ঞানী মানুহ, তেওঁ ভাৰতত সাহিত্যত পুৰস্কাৰ পৰা মানুহ, তেওঁ অনেক জ্ঞানী মানুহ। কথাটো তো তেনেকুৱাই হ'ল। যদি সেইটো ভাগ হৈ যায় আৰু যদি মুছলমান কম থকা অঞ্চল আকৌ অসমৰ পৰা ফালৰি পাতি গ'ল, তেনেহ'লে মুছলমান দেখোন মেজৰিটি হ'ব। এটা নেচাৰেলি ধৰ্মৰ ভিত্তিত দেশ বিভাজন হৈছে। কথাখিনি মনত ৰাখিবা, ধৰ্মৰ ভিত্তিত দেশ হৈছে। মুছলিম মেজৰিটি এটাই ৰাজ্য আছে, সেইটো কাশ্মীৰ, জম্মু কাশ্মীৰ। তাত বাহিৰতো গোটেইকেইটা মাইনৰিটি এতিয়া ফালি 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 ভাগ হৈ আৰু দুই এটা ৰাজ্য মুছলমান হ'লে এটা চেণ্টিমেণ্টত লাগিব। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সেইটো আছিল অসম আন্দোলনৰ মূল মন্ত্ৰ। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সেই ফৰ্মুলা 71ৰ ইয়াৰ পাছত 81ৰ চেঞ্চাছ বন্ধ হ'ল। মানে তোমাৰ মঙলদৈৰ হীৰালাল পাটোৱাৰী সেই লোকসভা ইলেকশ্যনত আন্দোলন হৈ গ'ল, ইলেকশ্যন বয়কট হৈ গ'ল, মুভমেণ্ট হৈ গ'ল। এইটো এটা ইতিহাস। ধৰ্মৰ ভিত্তিত দেশ বিভাজন হ'ব নালাগিছিলে, গোটেই ভাৰতবৰ্ষ ঐক্য থাকিব লাগিছিলে। আজিৰ বিজেপিও কিন্তু এই কথাটো কয়, কিন্তু তেতিয়া মুছলিম লীগ আৰু হিন্দু মহাসভা দুইটাই মানে কংগ্ৰেছৰ বিৰোধ কৰি দুয়োটা একেলগে হৈ মানে মুভমেণ্ট কৰিছিলে। কোনোবাৰ বক্তব্য যে হিন্দু মহাসভা আৰু মুছলিম লীগ একেলগে আহিব গৈছিল। ৱেষ্ট বেংগল একে ফজলুল হক, ছাৰ ছাদুল্লাৰ অসমত একে ফজলুল হক, তাতে ছাৰ ছাদুল্লাহ অসমৰ প্ৰধানমন্ত্ৰী আছিলে। তেতিয়া প্ৰধানমন্ত্ৰী কৈছিল দেই, অসমৰ ৰাষ্ট্ৰ নাই। ছাৰ ছাদুল্লাহ প্ৰথম, তেতিয়া ভাৰত যেতিয়া নাছিলে। একে ফজলুল হক ৱেষ্ট বেংগলত, চীন প্ৰদেশত মুছলিম লীগ আৰু মিলি তোমাৰ হিন্দু মহাসভা মিলি হৈছিলে। এইটো দুটা স্কুল অফ থট আছে। এটা স্কুল অফ থট কৈ আছে যে মুছলিম লীগ আৰু হিন্দু মহাসভাই হিন্দু মুছলমান এক কৰাৰ কাৰণে এইটো কৰিছে। কিন্তু কংগ্ৰেছৰ ভাৰ্চন হৈছে যে আমি কেৱল ভাৰতীয় এক ৰাখিব গৈছোঁ, হিন্দু মুছলমান বিভাজন হ'ব কোৱা কথাও আমি কোৱা নাই। আমি সেইকাৰণে সেইটো হিন্দু মুছলমান মুছলিম লীগ কংগ্ৰেছ বিৰোধ কৰিছে, ব্ৰিটিছক সহায় কৰিছে, ভাৰত বিভাজন কৰাত সহায় হৈছে। আকৌ এইটো থিংকিঙে কয় যে কংগ্ৰেছে ভাৰত বিভাজন কৰিছে। এইটোত মই বিতৰ্কত যোৱা নাই, মই এইটোত কি সঁচা কি মিছা তালৈও মই চিন্তা কৰা নাই। কথা হ'ল আমি শান্তিত থাকিব লাগে, ব্ৰাদাৰহুড থাকিব লাগে, ৱৰ্ল্ড ভাতৃত্ববোধ। হিন্দু মুছলমান ইট ইজ এক্সিডেণ্টেল। যি ঘৰত জন্ম লৈছে সেই ধৰ্মৰ মানুহ, যি ভাষাৰ মানুহৰ ঘৰত জন্ম লৈছে তেওঁ এই ভাষাৰ মানুহ। কিন্তু মানুহে মানৱতাবোধ সকলোৱে থাকিব লাগে, ভাতৃত্ববোধ সকলোৱে থাকিব লাগে। এই এপিল মই আমচু কৰোঁতেও এই এপিল আছিল। কোনোদিন মই কৈছোঁ যে কোনোদিন কোনো বিতৰ্কমূলক কথা মই কোৱা নাই, মোৰ সমালোচনা হোৱা নাই, আজিও মই ক'ব বিচৰা নাই সমালোচনা হওক, এইটো নহয়। দেশ ভাতৃত্ববোধত আগবাঢ়ি যাব লাগিব। বিভাজন থাকিলে দেশৰ ক্ষতি হ'ব। থেংক ইউ ছ' মাছ দাদা, ভাল লাগিলে পডকাষ্ট। আপোনাৰ কেনেকুৱা লাগিছে? ভালে লাগিছে দে, তোমালোকেও ষ্টাডি কৰিছা, নিশ্চয় কৰিছা, আৰু আগবাঢ়ি যোৱা, মোৰ শুভেচ্ছা থাকিল।